আমাৰ 9 তাৰিখৰ চকা বন্ধত পাব্লিক প্ৰাইভেট সকলো ধৰণৰ গাড়ী বন্ধ কৰিব লাগে। আমি সকলোকে মানে পাব্লিক হোক বা প্ৰাইভেট গাড়ী হোক বন্ধ ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। কিয়নো চৰকাৰে যিখিনি আইন আনিছে বৰ্তমান, যেনে হিট এণ্ড ৰাইন বা আমাৰ যিটো টোল টেক্স সংগ্ৰহ উপগ্ৰহৰ জৰিয়তে, এইবিলাক অকল পাব্লিক গাড়ীৰে যে হ'ব এইটো এনেকুৱা নহয়, প্ৰাইভেট গাড়ীৰেও টোল টেক্স সংগ্ৰহ হ'ব। যেতিয়া হাইৱে ৰাস্তাত গাড়ী উঠিব তেতিয়া উপগ্ৰহৰ জৰিয়তে টোল সংগ্ৰহ কৰিব। গতিকে বা বৰ্তমান যিটো ফটো মাৰি যিটো মানে ফাইন কাটাৰ ব্যৱস্থা আছে, এই ব্যৱস্থাটো আমি চৰকাৰক বন্ধ কৰাৰ কাৰণে আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ। গতিকে ঠিক এনেকুৱা ধৰণৰ দাবী সম্বলিত 4-5টা দাবী লৈ আমি অহা 9 জুলাই ধৰ্মঘট অৰ্থাৎ চকা বন্ধ পালন কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই চকা বন্ধটোত সমূহ ধৰণৰ শ্ৰমিককে, মানে এনেকুৱা নহয় যে কোনোবা এজন গাড়ী মালিক তেওঁ ষ্টিয়াৰিঙত বহিলে শ্ৰমিক হৈ যায়। গতিকে সকলো শ্ৰমিককে আমি 9 তাৰিখৰ চকা বন্ধটো মানিবলৈ কৰজোৰে আহ্বান জনাইছোঁ, এটা কৰিবলৈ আহ্বান জনাইছোঁ। আজি 9 জুলাই তাৰিখে ভাৰতবৰ্ষৰ 11টা ট্ৰেড ইউনিয়ন আৰু বিভিন্ন শ্ৰমিক কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ আহ্বানত সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। উক্ত আহ্বানৰ প্ৰতি আৰু সেই 9 জুলাইত যি সাধাৰণ ধৰ্মঘটৰ দাবীসমূহ, এই দাবীসমূহৰ লগত মটৰ শ্ৰমিকৰো কিছু দাবী সন্নিৱিষ্ট কৰি আমি এই ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। মানে ইয়াত আজি আমি নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়ন, নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ প্ৰতিনিধিবৰ্গ আছে। আৰু আমাৰ বিশেষকৈ মটৰ শ্ৰমিকসকলে চকা বন্ধ মানে আমি আচলতে চকা বন্ধ নহয়, আমাৰ কৰ্মবিৰতি। আৰু মটৰ শ্ৰমিকৰ যদি কৰ্মবিৰতি হয় জানা কথা যে চকা বন্ধ হয়, আৰু সেইকাৰণে আমি আহ্বান দিছোঁ চকা বন্ধ। মুখ্য হ'ল আমাৰ যে ভাৰতবৰ্ষৰ যি 5খন শ্ৰম আইন আছিল, এই শ্ৰম আইনবিলাকক পৰিৱৰ্তন কৰি শ্ৰম সংহিতা ৰূপে ইয়াত উপস্থাপন কৰা হৈছে। লগে লগে মটৰ শ্ৰমিকৰ ওপৰত এখন আৰু আইন আনিছে, হিট এণ্ড ৰান আইন। যি আইনখনে মটৰ শ্ৰমিকৰ কোনো নিৰাপত্তাৰ কথা চিন্তা নকৰাকৈ মটৰ শ্ৰমিকক এনে দোষী সাব্যস্ত কৰা হৈছে। এই দাবীখিনি আমাৰ যিটো আছে বৰ্তমান ধৰ্মঘটৰ সমৰ্থনত, প্ৰথম দাবীটো হ'ল আমাৰ অসমৰ কাৰণে যে অসমত যিখন মটৰ শ্ৰমিকৰ সামাজিক নিৰাপত্তা ও কল্যাণ আঁচনি অসম চৰকাৰে গ্ৰহণ কৰিছে, এইখনৰ কাম অতি ত্বৰান্বিত কৰাৰ বাবে আমি বিনম্ৰভাৱে অসম চৰকাৰক আবেদন জনাইছোঁ। আজি পৰিবহণ ক্ষেত্ৰখনত যিটো এটা ভূমিকা পালন কৰি আছে মটৰ শ্ৰমিকসকলে, যিটো স্তব্ধ হৈ গ'লে গোটেই ভাৰতবৰ্ষখন স্তব্ধ হৈ যায়। গতিকে সেই মটৰ শ্ৰমিকৰ আইনখন আমাৰ মাননীয় অসম চৰকাৰে বিগত দিনৰ কেবিনেটত সিদ্ধান্ত লৈছে আৰু এইখন গ্ৰহণ কৰিছে। গতিকে আমি অসম চৰকাৰক বিশেষকৈ এইটোৱে আমাৰ এই কৰ্মবিৰতিৰ দ্বাৰাই জনাব বিচাৰিছোঁ যে মটৰ শ্ৰমিকৰ কল্যাণ আইনখন অনতিপলমে লাগু কৰক, মটৰ শ্ৰমিকৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰক। ইয়াৰ লগে লগে মূল্য বৃদ্ধিকে আদি কৰি কৰ্ম সংস্থাপনকে আদি কৰি যিবিলাক দাবী সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটত উত্থাপন হৈছে, এই দাবীখিনিক আমি পূৰ্ণ সমৰ্থন আগবঢ়াই। এতিয়া আমাৰ মুখ্যতঃ যিখন হিট এণ্ড ৰান আইন আনিছে, সেইখনৰ অৰ্থটো হ'ল কি যে এজন ড্ৰাইভাৰে তেওঁৰ দোষ হওক বা নিৰ্দোষী হওক, তেওঁ যদি দুৰ্ঘটনা সংঘটিত কৰে সেই ঠাইত তেওঁ গাড়ীখন ৰখাই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটো মানুহজনক হস্পিটেলত নিয়া বা থানালৈকে নিয়া এই ব্যৱস্থাটো কৰিব লাগিব, এই আইনত উল্লেখ আছে। কিন্তু যদি নিৰ্দোষী ড্ৰাইভাৰজনক গাড়ী ৰখাৰ পিছত পাব্লিকে আহি মাৰি মৃত্যু কৰি দিয়ে, তাৰ কাৰণে তেওঁৰ ওপৰত কিন্তু কোনো ধৰণৰ আইনগত সুৰক্ষাৰ ব্যৱস্থা এইখন আইনে পোৱা নাই। আমি সেই শ্ৰমিকজনৰ নিৰাপত্তা বিচাৰিছোঁ, যিজন শ্ৰমিকে নিৰ্দোষী, তেওঁৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্তজনৰ ভুলৰ কাৰণে হৈ গ'ল। গতিকে তাত এই শ্ৰমিকজনে গাড়ী যদি ৰাখে পাব্লিকে তেওঁক মাৰি পেলাব। গতিকে তেওঁৰ নিৰাপত্তাৰ দিশটোও এই আইনখনত উল্লেখ কৰক, সেইটোৱে আমাৰ মুখ্য দাবী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।